সেইটো হয় EVM ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ। একচুৱেলি মানে EVM ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ যিটো আমি বনাইছোঁ তাৰ লগত আৰু এটা আছে MDV বুলি কওঁ। সেই MDV-টো হয় মোবাইল ডেমনষ্ট্ৰেশ্যন ভেন। আমাৰ EVM ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ যিটো আমি ইয়াত থিয় হৈ আছোঁ সেইটো হয় মানুহৰ এৱেৰনেছৰ কাৰণে। আৰু মানুহৰ যিমান ভোটাৰ থাকে, ভোটাৰ মানে কেইটামান কনফিউজন থাকে। মই ইমান বছৰৰ পৰা মানে আমাৰ ৰিপ্ৰেজেণ্টেটিভ কাৰণে আমি ইলেকশ্যন ভোট দি আছোঁ, আমি ইলেকশ্যনৰ সময়ত আমি মানে লাইনত থিয় হয় আমি ভোট দি আছোঁ। তো তেনেকৈ মানে মানুহৰ কেনেকৈ ভোট দিব লাগে একজেক্টলি, এই ভোট দিয়াৰ কাৰণে কি কি বস্তু থাকে। যেনেকৈ আপোনালোকে গম পায় কি আমাৰ যিমান বস্তু বনে ECIL বুলি কয়, সেই ECILখন আমাৰ হায়দৰাবাদত হয়। তাতে আমাৰ ফেক্টৰী হয়, সেই ফেক্টৰীৰ পৰা আমাৰ EVM মেচিনকেইটা বনে। মানুহৰ মনত আচলতে প্ৰশ্ন থাকে যে EVM মেচিনক লৈ সন্দেহ যে মই এবাৰ যাক ভোট দিলোঁ সেই ভোটটো সেইজন প্ৰাৰ্থীয়ে পালে না নাই, এই সন্দৰ্ভত মানুহক কেনেকৈ বুজনি দিয়া হয়? সেইটো কাৰণে আমাৰ মানে আমি ইনষ্ট্ৰাকশ্যনটো পাইছোঁ কি মানুহৰ মানে কনফিউজন থাকে বাৰু কি মই যাক ভোট দিছোঁ সেই ভোটখন আমাৰ কেণ্ডিডেটৰ এগেইনষ্টত ভোট হৈছে না নাই। সেইটো কাৰণে কি হয় জেনেৰেলি যেতিয়া আপোনালোকৰ ভোটৰ দিনত কি হয় মানুহেতো বেলেট ইউনিট গৈ যিকেইটা কেণ্ডিডেট যাক মানে দিব লাগে তেখেতে মানে বেলেট ইউনিটত গৈ টিপি দিয়ে। কিন্তু মানুহে VVPAT লগত থাকে, কিন্তু ভোটিং কম্পাৰ্টমেণ্টত VVPAT থাকে, সেই VVPAT কিন্তু নাচায়। তো আমাৰ মেইন অবজেক্টিভটো হ'ব কি আমাৰ এই কেম্পত আমাৰ EVM গোটেইটো মেচিন কেনেকৈ কি ফাংচন হয়, তাৰ ফাংচনেৰী কেইটা আৰু ভোটাৰ কাৰণে তাৰ ৰেছপন্সিবিলিটিটো কি হয়। খালি ভোট দিয়াটো নহয়, যিকেইটা ভোট দিছে, যাৰ এগেইনষ্টত ভোট দিছে তাৰ নামত আমাৰ VVPATত শ্লিপটোত তেখেতৰ কেণ্ডিডেটৰ নাম, চিৰিয়েল নম্বৰ আৰু চিম্বল আহিছে না নাই সেই বস্তুটোৱে চাব লাগিব। আপোনালোকে যিটো শ্বেড দেখি আছে সেইটো হয় EVM ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ। একচুৱেলি মানে EVM ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ যিটো আমি বনাইছোঁ তাৰ লগত আৰু এটা আছে MDV বুলি কওঁ। সেই MDV-টো হয় মোবাইল ডেমনষ্ট্ৰেশ্যন ভেন। আমাৰ EVM ডেমনষ্ট্ৰেশ্যন চেণ্টাৰ যিটো আমি ইয়াত থিয় হৈ আছোঁ সেইটো হয় মানুহৰ এৱেৰনেছৰ কাৰণে। আৰু মানুহৰ যিমান ভোটাৰ থাকে, ভোটাৰ মানে কেইটামান কনফিউজন থাকে। মই ইমান বছৰৰ পৰা মানে আমাৰ ৰিপ্ৰেজেণ্টেটিভ কাৰণে আমি ইলেকশ্যন ভোট দি আছোঁ, আমি ইলেকশ্যনৰ সময়ত আমি মানে লাইনত থিয় হয় আমি ভোট দি আছোঁ। তো তেনেকৈ মানে মানুহৰ কেনেকৈ ভোট দিব লাগে একজেক্টলি, এই ভোট দিয়াৰ কাৰণে কি কি বস্তু থাকে। যেনেকৈ আপোনালোকে গম পায় কি আমাৰ যিমান বস্তু বনে ECIL বুলি কয়, সেই ECILখন আমাৰ হায়দৰাবাদত হয়। তাতে আমাৰ ফেক্টৰী হয়, সেই ফেক্টৰীৰ পৰা আমাৰ EVM মেচিনকেইটা বনে। মানুহৰ মনত আচলতে প্ৰশ্ন থাকে যে EVM মেচিনক লৈ সন্দেহ যে মই এবাৰ যাক ভোট দিলোঁ সেই ভোটটো সেইজন প্ৰাৰ্থীয়ে পালে না নাই, এই সন্দৰ্ভত মানুহক কেনেকৈ বুজনি দিয়া হয়? সেইটো কাৰণে আমাৰ মানে আমি ইনষ্ট্ৰাকশ্যনটো পাইছোঁ কি মানুহৰ মানে কনফিউজন থাকে বাৰু কি মই যাক ভোট দিছোঁ সেই ভোটখন আমাৰ কেণ্ডিডেটৰ এগেইনষ্টত ভোট হৈছে না নাই। সেইটো কাৰণে কি হয় জেনেৰেলি যেতিয়া আপোনালোকৰ ভোটৰ দিনত কি হয় মানুহেতো বেলেট ইউনিট গৈ যিকেইটা কেণ্ডিডেট যাক মানে দিব লাগে তেখেতে মানে বেলেট ইউনিটত গৈ টিপি দিয়ে। কিন্তু মানুহে VVPAT লগত থাকে, কিন্তু ভোটিং কম্পাৰ্টমেণ্টত VVPAT থাকে, সেই VVPAT কিন্তু নাচায়। তো আমাৰ মেইন অবজেক্টিভটো হ'ব কি আমাৰ এই কেম্পত আমাৰ EVM গোটেইটো মেচিন কেনেকৈ কি ফাংচন হয়, তাৰ ফাংচনেৰী কেইটা আৰু ভোটাৰ কাৰণে তাৰ ৰেছপন্সিবিলিটিটো কি হয়। খালি ভোট দিয়াটো নহয়, যিকেইটা ভোট দিছে, যাৰ এগেইনষ্টত ভোট দিছে তাৰ নামত আমাৰ VVPATত শ্লিপটোত তেখেতৰ কেণ্ডিডেটৰ নাম, চিৰিয়েল নম্বৰ আৰু চিম্বল আহিছে না নাই সেই বস্তুটোৱে চাব লাগিব।